অ' গাইছ, কালিতো সৰস্বতী পূজা আছিলে। সকলোৱে নিজৰ নিজৰ বয়ফ্ৰেণ্ড নিজৰ নিজৰ গাৰ্লফ্ৰেণ্ডৰ লগত ফুৰিবলৈ গ'ল, মনৰ কথা পাতিলে, ধুনীয়া ধুনীয়া ফটো উঠিলে। আমিতো পিছে ছিংগল মানুহ, গম পাইছেই। আমাৰ কোনো গাৰ্লফ্ৰেণ্ড নাই। এতিয়া আমি কাৰ লগত ফটো উঠিম? মই আহিছিলোঁ অকল ময়ে ছিংগল আছোঁ নেকি। মোৰ লগত আৰু এগৰাকী আছে ছিংগল। এইগৰাকী আমাৰ ভণ্টিও ছিংগল। এতিয়া কালি সৰস্বতী পূজা ফটো উঠিবলৈ এতিয়া বয়ফ্ৰেণ্ড নাই যে, সেইকাৰণে সেইটো দুখতে ঘৰতে শুই থাকিলে। এতিয়া আজি ফটো মাৰিবলৈ আহিছে বাগানৰ মাজত। মোক মাতি আনিছে ফটো মাৰিবলৈ। এতিয়া মই ভণ্টিক ফটো উঠাই আছোঁ। কি কৰিবা আৰু, ছিংগল লাইফ যে, অকলে অকলে উঠিব লাগিব ফটো। বাকী ফটোসমূহ মই শ্বেয়াৰ কৰি দিম বাৰু, কেনেকুৱা লাগিছে ফটোসমূহ আপোনালোকে কমেণ্ট কৰি জনাব। যদি ভাল লাগে তেনেহ'লে লাইক এটা কৰি দিব, গম পাইছে।